অলপ আগতে কংগ্ৰেছৰ প্ৰেসিডেন্টে টুইট কৰিছে যে বৰ্তমানৰ অনুসূচিত জনজাতিখিনিৰ স্বাৰ্থ ৰক্ষা হোৱা নাই। কালি দিনটোত আকৌ আন্দোলন কৰি আছিলে 6 জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হোৱা নাই। তাৰমানে তেওঁলোকৰ অৱস্থাটো মেকুৰী সব পাকঘৰে পাকঘৰে ঘূৰি ফুৰে, য'তে মাছ দেখে তাতে জঁপিয়াব খোজে। তেওঁলোকৰ এটা নিৰ্দিষ্ট ৰাস্তা নাই। কালি ৰাতিপুৱালৈকে 6 জনগোষ্ঠী হৈ আছিলে। আজি তেওঁলোকে বৰ্তমানৰ ট্ৰাইবেলৰ কথা ক'লে। আকৌ মই বৰ্তমানৰ ট্ৰাইবেল ক'লে মোক গালি পাৰিছিল যে তাৰমানে মুখ্যমন্ত্ৰীয়ে 6 জনগোষ্ঠীক দিব খোজা নাই। গতিকে তেওঁলোকে আমাক লিখিতভাৱে এটা প্ৰস্তাৱ দিয়ক। 7 দিনটো আৰু সময় আছে, 10 দিন আছে। কাগজখন দিল্লীত যাওঁতেতো সময় লাগিব। আমি 48 ঘণ্টা ৰখি দিম, তেওঁলোকে প্ৰস্তাৱ এটা আমাক দিয়ক। হয়নে নহয়? এনেকেতো নহ'ব নহয়, ইফালে চান্স পালে ইফালে যাব, ইফালে চান্স পালে সিফালে যাব। তেওঁলোকৰ অৱস্থা মেকুৰী টাইপ হৈছে।